নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল এদিনীয়া সিৰিজত জয়ৰ পাছত ভাৰতে 5খন এদিনীয়া টি20 সিৰিজ এটা খেলিব দক্ষিণ আফ্ৰিকাৰ লগত বেছি সময় নাই আৰম্ভ হৈয়ে যাব নিশা 7 বজাৰ পৰা নেক্সট ডে গতিকে এখন প্ৰথমখন খেল যদি জয়ৰে ভাৰতে আৰম্ভণি কৰে গোটেই সিৰিজটোৰ কাৰণে ভাল 5খন যেহেতুকে টি20 সিৰিজ দীঘলীয়া সিৰিজ প্ৰথমতে হাৰিলেও পাছলৈ কামবেক কৰিবলৈ সুবিধা পাব তথাপিতো প্ৰথমৰ পৰাই যদি আৰম্ভণিটো ভাল হয় তেতিয়া কনফিডেন্স বহুত বেছি বুষ্ট হয় সো আমি যদি ক'বলৈ যাওঁ এতিয়াতো ভাৰতৰ যদি টি20 চাওঁ সিৰিজটো যদি চাওঁ হেহতে সময়ত ভাৰতৰ টি20 টিমটো জুই হৈ আছে আৰু আপোনালোকে যদি চাইছিলে ইয়াৰ আগৰ সিৰিজবিলাক প্ৰায়ভাগ সিৰিজতে ভাৰতে জয় হৈছে কোটো তেনেকৈ পৰাজয় হোৱা নাই ঘৰত আৰু বাহিৰত সকলোতে জিকিছে অষ্ট্ৰেলিয়াটো টি20 সিৰিজ জিকিয়ে আহিছিলে গতিকে এতিয়াও ইয়াতো জয় হ'ব লাগে বুলি ক'ব বিচাৰিম গতিকে টি20 টেষ্ট আৰু এদিনীয়াৰ তুলনাত ভাৰতৰ টি20 টিমটো আৰু বেছি শক্তিশালী আৰু টি20 ওয়াৰ্ল্ড চেম্পিয়ন হয় ডিফেন্ডিং চেম্পিয়ন হয় 2026 যেটো টি20 ওয়াৰ্ল্ড কাপ হ'ব ভাৰতে তালৈ ডিফেন্ডিং চেম্পিয়ন হিচাপে যাব আছে এজ এ ডিফেন্ডিং চেম্পিয়ন হেতু কাৰণে আৰু ভাৰতৰ যেটো শক্তি পাৱাৰ হেতু এতিয়াও মানে গোটেই বিশ্বৰ ভিতৰত টপ হৈ আছে হেতু কাৰণে দক্ষিণ আফ্ৰিকাক ঘৰুৱাব লাগে ভাৰতে এটো সিৰিজটো হেতু আমি আশা কৰিব পাৰো তথাপিতো দক্ষিণ আফ্ৰিকা টিমটো কিন্তু ফাইট দিব এটো টিমো এনেই মানে এৰি দিয়া টিম নহয় তেওঁলোকে বহুত ফাইট কৰে এবাৰ আমি টেষ্ট সিৰিজটো দেখিছো টেষ্ট সিৰিজটো জিকিলে এদিনীয়া সিৰিজটো কিন্তু তেওঁলোকে বহুত ফাইট দিছিলে যে এনেই হাৰি যোৱা নাই ফাইট দি পেলাইহে তেওঁলোকে হাৰিছে 2-1ত এখনটো জিকিছিলে গতিকে এবাৰো তেওঁলোকৰ ফালৰ পৰা ফাইট দেখিবলৈ পোৱা যাব হেতু কাৰণে এটো সিৰিজ ভাল হৈছে আগৰ কিছুমান সিৰিজতকৈ এটো সিৰিজ ভাল হৈছে যে ভাৰতে এনেকুৱা এটা প্ৰতিদ্বন্দ্বী পাইছে যিটোৱে সাধাৰণতে বহুত ফাইট দিয়ে বাকি জিকি নহক আমি যদি ৰেকৰ্ডৰ ফালৰ পৰা চাবলৈ যাওঁ আগতে কিমান খেল হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত সৰ্বমুঠ টি20 31খন হৈছে যত নেকি 18খন ভাৰতে জিকিছে 12খন সাউথ আফ্ৰিকা জিকিছে এখন নো ৰিজাল্ট হৈছে গতিকে ৰেকৰ্ডৰ ফালৰ পৰা কিন্তু ভাৰতৰ যিটো প্ৰভুত্ব হেতু কিন্তু আছে ভাৰতৰ কিন্তু যিটো শক্তি হেতু বেছি তেওঁলোকতকৈ আগৰ পৰা খেলৰ যদি ৰেকৰ্ডৰ দিশত আমি চাবলৈ যাওঁ এতিয়া আমি দেৰি নকৰাকৈ প্লেইং 11টো কেনেকুৱা হ'ব আমি চাই লওঁ ভাৰতৰ একাদশ এনেকুৱা হ'ব পাৰে অভিষেক শৰ্মা আৰু শুভমান গিলে ওপেনিং কৰিব তিলক বৰ্মা 1 ডাউন সূৰ্য কুমাৰ যাদৱ অধিনায়ক শিৱম দুবে হাৰ্দিক পাণ্ডিয়া জিতেশ শৰ্মা উইকেট কিপাৰ অক্ষৰ পেটেল অৰ্শদীপ সিং থাকিব লগতে কুলদীপ আৰু বৰুণ চক্ৰৱৰ্তীৰ ভিতৰত কোনোবা এজনে খেলিব পাৰিব যেহেতুকে এজন স্পিনাৰ থাকিবই সিফালে আপোনাৰ অক্ষৰ পেটেলৰ ৰূপত আৰু লগতে জসপ্ৰীত বুমৰাহ এনেকুৱা হ'ব পাৰে প্লেইং 11 ভাৰতৰ দক্ষিণ আফ্ৰিকাৰ কথা ক'বলৈ গ'লে এডেন মাৰ্ক্ৰাম অধিনায়ক কুইণ্টন ডেকক উইকেট কিপাৰ তেওঁলোকে ওপেনিং কৰিব ৰিজা হেনৰিক্স দেৱাল ব্ৰেভিছ ডেভিড মিলাৰ ডোনোভান ফেৰেইৰা মাৰ্কো য়ানছেন কৰবিন বস্ক কেশৱ মহাৰাজ এনৰিছ নৰখিয়া আৰু লুংগি এনগিডি এনেকুৱা হ'ব তেওঁলোকৰ প্লেইং 11 গতিকে সেইখিনি আছিলে প্লেইং 11 দুইটা টিমৰ ভাল প্লেইং 11 আমি দেখিবলৈ পাইছো শক্তিশালী প্লেয়াৰ টি20ৰ কাৰণে কিন্তু দুইটা টিমে ভাল বিশেষকৈ ভাৰতৰ টিমটো বেছি ভাল ভাৰতৰ টিমটোত বহুত কেজন মানে গোটেই সকলক টি20 বিশেষজ্ঞ বনাই থৈছে ভাৰতীয় টিমটোত হেতু কাৰণে মানে টিমটো বেছি ষ্ট্ৰং হৈছে এটা বিশেষজ্ঞ প্লেয়াৰ টি20ৰ কাৰণে বেষ্ট পাৰফৰমেন্স দিয়া প্লেয়াৰ আছে আমাৰ ইণ্ডিয়ান টিমটোত হেতু দক্ষিণ আফ্ৰিকা টিমটোতো কিন্তু ভাল প্লেয়াৰ আছে বিশেষকৈ ডেভিড মিলাৰ এবাৰ আহি গৈছে গতিকে ডেভিড মিলাৰ আহি যোৱাটো তেওঁলোকৰ টি20 টিমটোত কিন্তু বহুত প্ৰভাৱ পেলাব বহুত শক্তি বেছি বঢ়াই দিব কি কাৰণে কাৰণ ডেভিড মিলাৰটো অলৰেডি এজন লেজেণ্ড হয় আৰু তেওঁক আমি দেখিবলৈ পাইছিলো আগৰ যিবিলাক খেল তাত আমি দেখিবলৈ পাইছিলো অকলে খেল ইফাল খিফাল কৰাৰ ক্ষমতাও কিন্তু ডেভিড মিলাৰে ৰাখে গতিকে ডেভিড মিলাৰ টিমটোত আহি যোৱাটোৱে তেওঁলোকৰ টিমটো বহুত বেছি শক্তিশালী কৰিব ঠিক সেইদৰে তেওঁলোকৰ টিমটোত দেৱাল ব্ৰেভিছ আছে আন এজন প্লেয়াৰ তেওঁটো মেইনলি টি20 কাৰণে জনা যায় বেবি এবিক গতিকে এখেতু এবাৰ কিবা এটা কৰি দেখুৱাব বুলি সকলোৱে মানে ভাবিছে বাকি তেওঁলোকৰ য়ানছেন আছে মাৰ্ক্ৰাম আছে দেন ডেকক আছে এই সকলটো আছে ভাৰতৰ যদি আমি কি প্লেয়াৰৰ কথা ক'বলৈ যাওঁ ভাৰতৰ মেইন যদি আমি প্লেয়াৰৰ কথা ক'বলৈ যাওঁ অভিষেক শৰ্মা বেটিঙত থাকিব টপ অৰ্ডাৰত দেন সূৰ্য কুমাৰ যাদৱ আহি যাব মধ্যক্ৰমত কেপ্টেইন নিজে কিন্তু সূৰ্য কুমাৰ যাদৱৰ ফৰ্মটোৰ ক্ষেত্ৰত অলপ কথা চলি আছিল যে অলপ বেয়া কৰিছে কনসিস্টেন্সিটো নাই কিন্তু হেতু তেওঁক ফ্ৰী হেণ্ড দি থৈছো বুলি কৈছে গৌতম গম্ভীৰ এদিন নিজে কৈছিলে যে সূৰ্য কুমাৰ যাদৱৰ ক্ষেত্ৰত ফ্ৰী হেণ্ড দিয়া আছে তেওঁ লাগিলে জিৰ'তে আউট হওক যি কৰে যি নকৰে হেতু তেওঁক মানে ফ্ৰী দিয়া আছে তেওঁ মানে নিজৰ মতে খেলিব পাৰে গতিকে সূৰ্য কুমাৰ যাদৱেতো নিজৰ মতে খেলাই নিও জিন্নাখন লাগিবই জিন্নাখন নালাগিব যাব তেনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে এইকেদিন কিন্তু ইমান হেতু কাৰণে কনসিস্টেন্সিটো আমি দেখা নাই সূৰ্য কুমাৰৰ পৰা কিন্তু হেতু দৰকাৰ এজ এ কেপ্টেইন কনসিস্টেন্সিটো আহিলে আমাৰো ভাল লাগে বাকি হাৰ্দিক পাণ্ডিয়া ঘূৰি অহাটো ইণ্ডিয়ান টিমটোৰ কাৰণে বহুত বেছি এটা বুষ্ট হ'ব সৈয়দ মুস্তাক আলী ট্ৰফিত ভাল ইনিংছে খেলি আহিছিলে তেখেতে আৰু আঘাতৰ পৰা ঘূৰি আহিছে আঘাতৰ পৰা উভতি আহিছে হাৰ্দিক পাণ্ডিয়া হেতু কাৰণে ভাল কথা হেতু ইণ্ডিয়ান টিমৰ কাৰণে টি20 ওয়াৰ্ল্ড কাপ আহি আছে হেতু কাৰণে হাৰ্দিক পাণ্ডিয়া অহাটো ভাল কথা হ'ব বুমৰাহ আহি যাব এটো সিৰিজত বুমৰাহ আহি যোৱাৰ কাৰণে টিমটো বেছি আৰু ষ্ট্ৰং হ'ব হেতু এটা কথা বুমৰাহৰ কাৰণে বোলিং লাইনআপটো গুটেটো হেভি হৈ যাব অৰ্শদীপৰ লগত বেলেগ এটা সাধাৰণতে বোলিং এটেক প্ৰস্তুত কৰিব পেস এটেকত হিফালে হৰ্ষিত ৰাণাক নেখেলালে ভাল এটো সিৰিজৰ ক্ষেত্ৰত টি20 ক্ষেত্ৰত বাকি বৰুণ চক্ৰৱৰ্তী বা কুলদীপ কোনোবা এজনে খেলিব তেনেকুৱা নিচিনা লাগিছে মই যেহেতুকে কলোৱে যে অক্ষৰ আছে দুজনে স্পিনাৰ খেলাব তেনেকুৱা নিচিনা লাগিছে গতিকে হেতু
বৰুণ চক্ৰৱৰ্তীয়েতো প্ৰভাৱ পেলায় টি20ত যেতিয়া খেলে সদায় ৰান কম দিয়ে কম খৰচী অভাৰ মাৰে আৰু লগতে উইকেট উলিয়াই দিয়ে সেইটো কাৰণে তেনেকুৱা এজন স্পিন বলাৰ থকাটো সৌভাগ্য গতিকে বৰুণ চক্ৰৱৰ্তীকে খেলোৱাৰ সম্ভাৱনাটো বেছি এই ক্ষেত্ৰত কুলদীপক যদি এদিনীয়ালৈ চাই বৰুণ চক্ৰৱৰ্তীক যদি টি20লৈ চাই সেইটো বেয়া নহ'ব কিন্তু ক'ৰবাত কোনোবা জেগাতে গোটেই চিৰিজটো যিহেতু 5খন টি20 চিৰিজ কোনোবাখন খেলত দুয়োজনকে খেলোৱা আমি দেখিবলৈ পাব পাৰোঁ য'ত মানে স্পিন ফ্ৰেণ্ডলি বেছি হয় বেছিকৈ স্পিনৰ হেল্প য'ত পায় ত'ত দুয়োজনকো খেলাব পাৰে তেনেকুৱাও আমি দেখিবলৈ পাৰোঁ য'ত অলপ মানে পেচৰ কাৰণে ভাল হয় তাত এজনক বহুৱাই দিব পাৰে তেনেকুৱা আমি দেখিবলৈ পাৰোঁ বাকী এতিয়া আহিছোঁ আগৰ ৰেকৰ্ড ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত যেতিয়া খেল হৈছিলে কোন কেইজন বেটাৰে বেছি ৰান কৰিছিলে দুয়োটা টিমৰ বা কোন কেইজন বলাৰে আটাইতকৈ বেছি উইকেট লৈছিলে যেতিয়া এই দুটা মাজত খেল হৈছিলে আগতে টি20 খেল হৈছিলে যদি আমি ভাৰতৰ কথা ক'বলৈ যাওঁ ভাৰতৰ বৰ্তমানৰ মই প্লেয়াৰৰ কথা ক'বলৈ যাওঁ যিবিলাক ৰিটায়াৰ হৈছে বা এইটো টিমত সিলেক্ট হোৱা নাই তেওঁলোকৰ কথা মই ক'বলৈ নাযাওঁ দুইটা টিমৰ স্কোৱাডত থকা প্লেয়াৰৰ কথা ক'বলৈ যাওঁ মোষ্ট ৰান আটাইতকৈ বেছি ৰান যদি আমি ক'বলৈ যাওঁ বৰ্তমান টিমত থকা সদস্যৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ বেছি ৰান সাউথ আফ্ৰিকাৰ এগেইনষ্টত আছে সূৰ্যকুমাৰ যাদৱৰ বৰ্তমান টিমৰ ভিতৰত অধিনায়ক তেখেতৰ 372 ৰান আছে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে সেইটো ভাল কথা সূৰ্যকুমাৰ যাদৱৰ কাৰণে ইণ্ডিয়ান টিমৰ কাৰণে ভাল কথা তেওঁ 54টা মাৰি থৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু 100 এটা মাৰি থৈছে গতিকে সূৰ্যকুমাৰ যাদৱে সেইটো বস্তু আকৌ কণ্টিনিউ কৰিব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ এইটো টিমৰ লগত ঠিক সেইদৰে তিলক বৰ্মাৰ কিন্তু বহুত ধুনীয়া এটা ৰেকৰ্ড আছে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে টি20 তিলক বৰ্মাই 309 ৰান কৰি থৈছে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে য'ত নেকি 100 আছে দুটা আৰু আমি 100 আৰু কিছুমান ইনিংছ আছে 59 তেনেকৈ 100 দুটা আছে গতিকে তিলক বৰ্মাই 100 দুটা মাৰি থৈছে সাউথ আফ্ৰিকাৰ এগেইনষ্টত গতিকে সেইটো আশা কৰিব পাৰি দেন হাৰ্দিক পাণ্ডিয়াৰ 231 ৰান আছে যিটো সাউথ আফ্ৰিকা তেওঁলোকৰ এগেইনষ্টত 50 এখন নাই তথাপিতো হাৰ্দিক পাণ্ডিয়া কেনেকুৱা ধৰণৰ ইম্পেক্টফুল নক খেলে আপোনালোকে জানে আৰু সেইফালে চেমছনৰ 216 ৰান আছে 50 দুটা আছে সাউথ আফ্ৰিকা এগেইনষ্টত কিন্তু চেমছনক খেলাব নেখেলাব একো পাত্তা নাই কাৰণ গিলৰ কাৰণে ছেক্ৰিফাইচ কৰিবলগীয়া হৈ গৈছে প্লেচটো গিল ভাইচ কেপ্টেনো আৰু এজ এ অপেনাৰ খেলে সেইটো কাৰণে গিলৰ কাৰণে চেমছনে নিজৰ প্লেচটো ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে সেইটো কাৰণে ইফালে তললৈ জিতেশক খেলালেহে বেছি প্ৰভাৱশালী হয় চেমছনক তললৈ খেলায় বা মাজত ইমান খেলায় আমি লাভ দেখা নাই বাকী আমি যদি ক'বলৈ যাওঁ এতিয়া সাউথ আফ্ৰিকাৰ কথা সাউথ আফ্ৰিকাৰ কিন্তু মিলাৰৰ 524 ৰান আছে ইণ্ডিয়াৰ এগেইনষ্টত বহুত ৰান আছে টি20 আৰু তেওঁৰ 100 এটা আছে আৰু 50 দুটা আছে ইণ্ডিয়াৰ এগেইনষ্টত গতিকে তেখেত কিন্তু ইণ্ডিয়াৰ এগেইনষ্টত টি20 বহুত বেছি ছাকচেছফুল ডেভিড মিলাৰ কুইণ্টন ডেকক তেওঁতো বিভিন্ন ফৰ্মেটত ইণ্ডিয়াৰ এগেইনষ্টত ছাকচেছফুল হয় এদিনীয়াত তেখেতে 7টাকৈ 100 মাৰি থৈছে ইণ্ডিয়াৰ এগেইনষ্টত ঠিক সেইদৰে টি20 তেখেতৰ ইণ্ডিয়াৰ এগেইনষ্টত 351 ৰান আছে 54টা আছে ডেককৰ দেন মাৰ্ক ক্ৰামৰ কথা ক'বলৈ গ'লে মাৰ্ক ক্ৰামৰ 217 ৰান আছে ইণ্ডিয়াৰ এগেইনষ্টত 50 এটা আছে এতিয়া আহিলোঁ উইকেটৰ কথা বৰ্তমানৰ টিমটোত অৰ্শদীপ সিঙৰ সৰ্বাধিক উইকেট আছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 18টা উইকেট আছে দেন বৰুণ চক্ৰৱৰ্তী 12টা উইকেট আছে বৰুণ চক্ৰৱৰ্তীও ছাকচেছফুল সেইটো কাৰণে খেলাব লাগে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হাৰ্দিক পাণ্ডিয়া 11টা উইকেট আছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু অক্ষৰ পেটেলৰ 10টা উইকেট আছে গতিকে এইটো এটা তেনেকুৱা ধৰণৰ কথা এইসকল বলাৰসকল আমাৰ তেওঁলোকৰ বিৰুদ্ধে ছাকচেছফুল হৈছে আগতে ঠিক সেইদৰে দক্ষিণ আফ্ৰিকাৰ কথা ক'বলৈ গ'লে বলিঙত কেশৱ মহাৰাজৰ ইণ্ডিয়া এগেইনষ্টত 15টা উইকেট আছে স্পিনাৰ কেশৱ মহাৰাজ ঠিক সেইদৰে লুংগি এনগিডিৰ 10টা উইকেট আছে এনৰিছ নৰখিয়াৰ 8টা উইকেট আছে আৰু মাৰ্কো য়ানছেনৰ 6টাকৈ উইকেট আছে ইণ্ডিয়াৰ এগেইনষ্টত গতিকে এইখিনি আছিলে কিছুমান ডাটা যিবিলাক মানে আগতে খেলবিলাকত কোনে কৰি থৈছে আমি এদিনীয়া সিৰিজটোৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ এনেকৈ যিকেইজন প্লেয়াৰৰ ভাল ৰেকৰ্ড আছিলে কোহলি হওক ৰোহিত হওক KL ৰাহুলক তেওঁলোকে কিন্তু ভাল খেলিলে এদিনীয়া সিৰিজটোত মই আলোচনা কৰোঁতে কৈছিলোঁ যে তেওঁলোকৰ ৰেকৰ্ড ভাল আছিল আৰু সেইটো কাৰণে ভালো খেলিছে আৰু ইয়াত মই যিকেইজনৰ নাম কৈছোঁ আগতে ভাল খেলি থৈছে বুলি এইসকলে আকৌ ভাল খেলাৰ সম্ভাৱনাটো থাকিব টি20 সিৰিজৰ ক্ষেত্ৰতো এতিয়া আহিলোঁ পিচ ৰিপৰ্ট ভাৰতৰতো পিচবিলাক প্ৰায়ভাগ পিচে সাধাৰণতে স্পিন ফ্ৰেণ্ডলি উইকেট হয় আৰু অলপ বেটিং ফ্ৰেণ্ডলি হয় এইটো আপোনালোকে জানেই ইণ্ডিয়াত বেটিঙৰ কাৰণে সহায় থাকে ইমানো বৰ বলিঙৰ কাৰণে বেছি সহায়ক পিচ নিদিয়ে ইণ্ডিয়াত বহুত বোলে পেচ বলিঙৰ কাৰণে ফ্ৰেণ্ডলি তেনেকুৱা ধৰণৰ পিচ নিদিয়ে স্পিন বলিঙৰ কাৰণে অলপ সহায় পোৱা পিচ দিয়ে আৰু লগতে বেটিঙৰ কাৰণে ফ্ৰেণ্ডলি পিচ থাকে নেক্সট যিখন প্ৰথমখন খেল য'ৰ পৰা আৰম্ভ হ'ব কটকত তাত সাধাৰণতে স্পিন ফ্ৰেণ্ডলিয়ে হ'ব উইকেট আৰু লগতে বেটিঙৰ কাৰণে সহায়ক হ'ব আৰু মেইন কথাটো হৈছে যে বলাৰসকলে উইকেট পাবলৈ টান হ'ব যিসকল পেচ বলাৰ স্পিনাৰেতো পাব মাজে মাজে পেচ বলাৰসকলে পূৰা লাইন লেন্থ মেইনটেইন কৰিব লাগিব মানে একদম পূৰা ধুনীয়া বলিং কৰিব লাগিব একদম পূৰা মূল্যৱান বলিং কৰিব লাগিব একদম পূৰা ডাইৰেক্ট জেগাত পেলাব লাগিব তেতিয়াহে উইকেট পাব যি টি বলিং কৰি ইয়াত উইকেট পোৱা নাযায় যদিহে মানে বেটাৰে ভুল নকৰে আৰু কিন্তু পৰাপক্ষত বেটিং পিচ হয় সেইটো কাৰণে
পেচাৰসকলে উইকেট পাবলৈ হ'লে অলপমান কষ্ট কৰিব লাগিব স্পিনাৰৰ তুলনাত, তেনেকৈ আমি দেখিবলৈ পাম। গতিকে এইখিনি আছিলে কথা গোটেই চিৰিজটো, আৰু মই আশা কৰিছোঁ যে দুয়োটা টিমৰ যেতিয়া তুলনা কৰিলোঁ ওলাই পৰিলে ভাৰতৰ তেওঁলোকৰ বিৰুদ্ধে ৰেকৰ্ডো ভাল, তেওঁলোকক ঘৰতো গৈ হৰুৱাই থৈছে, T20 ৱৰ্ল্ড কাপৰ ফাইনেলতো হৰুৱাই থৈছে। গতিকে এইটো চিৰিজো জিকিব লাগে মোৰ মতে, ইমান টেনশ্যন ল'বলগীয়া কথা নাই এইটো চিৰিজৰ ক্ষেত্ৰত। 5খন চিৰিজ মেচৰ চিৰিজ যিহেতুকে, গতিকে আৰু টেনশ্যন নাই। প্ৰথমতে অকণমান কিবা খেলি মেলি হ'লেও পাছলৈ ভাল হ'বগৈ বুলি আমি আশা কৰিব পাৰোঁ। গতিকে কিন্তু ফাইটটো আমি দেখিবলৈ পাম, ভাল খেলে হ'ব, গোটেইকেইখন খেল ভাল হ'ব। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ, ভাৰতৰ চিৰিজটো জিকিব বুলি আশা কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি, যদি আপোনালোকে নতুনকৈ আহিলে চেনেলটো তেতিয়া এটা লাইক কৰিব, আৰু ইমানখিনিলৈকে চালে যদি লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব অলপ, আৰু চেনেলটোলৈ যিসকল নতুনকৈ আহিলে তেন্তে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব। আজিকালি হাইপ প্ৰয়োজন, হাইপো দি দিব, যিমান পাৰে সিমান হাইপ দি দিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ। আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত ফুটবল ৱৰ্ল্ড কাপ যিটো হ'ব তাৰ কোন গ্ৰুপত কোন আহিছে সেইখিনি মানে বাহিৰ হৈছে, মুকলি কৰা হৈছে, প্ৰকাশ কৰা হৈছে, সেইখিনিৰ ওপৰত ভিডিঅ' দিছে। আপোনালোকে চোৱা নাই যদি খেলপ্ৰেমী আছাম ইউটিউব চেনেল ছেকেণ্ড চেনেলত গৈ চাব পাৰে। তেতিয়ালৈকে ধন্যবাদ।